যে শাৰী শাৰীকৈ আচলতে তৈয়াৰ কৰা হৈছে মেজি আৰু এই মেজি যি জুইৰ আমেজ সেই জুইৰ আমেজ ল'ব লাগিব গুৱাহাটীবাসীয়ে আৰু মই কেইগৰাকীমান বিশেষ ব্যক্তিক দেখুৱাই আছোঁ যে তেওঁলোকে এই ধৰণে দেখিব পোৱা গৈছে কালিৰে পৰা তেওঁলোকে মেজিৰ ইটো পাছত সিটো ইয়াতে মেজি তৈয়াৰ কৰিছে আৰু মেজি তৈয়াৰ কৰি গুৱাহাটীবাসীক যি ভোগালীৰ আমেজ সেই ভোগালীৰ আমেজ তেওঁলোকে দিবলৈ চেষ্টা কৰিছে দুগৰাকী বিশেষ ব্যক্তি আছে ইয়াতে তেওঁলোকে যিহেতু এক দৃশ্যাংশ আবদ্ধ কৰিছে কেমেৰাত মই তেওঁৰ ওচৰলৈও আহিম প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা আপোনাক জ্ঞাপন কৰিলোঁ কি ক'ব যিহেতু গুৱাহাটীত এটা পৰিৱেশ আৰু তাৰ মাজতেই এইসকল ব্যক্তি এনেকুৱা ধৰণৰ মেজি সৰ্বপ্ৰথমে ঈশান টিভিলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ইয়াৰ লগতে সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ বিহু যিহেতু বাপতি সাহোন বিহু আমি পাতিবই লাগিব বিহুৰ লগে লগে আমি অসমীয়া জাতিৰ কৰ্ম সংস্কৃতিৰ কথা ভাবিবলৈ হ'ল আমি অতি উৎসৱত নিজক নিয়োজিত কৰি অসমীয়া জাতি কেনেকুৱা হৈছে সেইটো অসমবাসীয়ে ভাবিবলৈ সময় হৈ গ'ল আৰু এতিয়া দেখি যে কেনেকৈ কৰ্ম সংস্কৃতিত কিসকল ব্যক্তিয়ে কেনেকৈ লাগি আছে সেইটো আপোনালোকে নিশ্চয় দেখিছে আৰু অসমবাসীও এতিয়া আপোনালোকৰ দ্বাৰা দেখিব গতিকে আমি অসমবাসীয়ে কৰ্ম সংস্কৃতি ভাবিবলৈ হ'ল আচলতে এওঁলোকক দেখি এটা গৌৰৱ কৰিব পাৰি নিশ্চয়কৈ তেওঁলোকে কৰ্ম কৰিছে তেওঁলোককতো কৰ্ম কৰাটো কৰ্ম কৰিছে কিন্তু আজি আমাৰ বাপতি সাহোন বিহু আহি এই গুৱাহাটী মহানগৰীৰ ৰাজপথত আহি এনেকৈ ধৰণৰ হৈছেহি আৰু এইটো সময়ৰ পৰিৱৰ্তনৰ দৰে হৈছে কিন্তু আমি অসমীয়া মানুহে কিন্তু কৰ্ম সংস্কৃতিৰ প্ৰতি চিন্তা কৰিবলৈ হ'ল মই এটা কথা এইকণতে সোধোঁ যে যিটো কাম যোনে কৰিব লাগিছিল সেইটো কাম আচলতে অকণমান কিবা এনেকুৱা ধৰণৰ হৈছে নাই সেইটোৱে তেনেকৈ মানে মই সেইকাৰণে কৈছোঁ যে অসমীয়া মানুহে নিজৰ উৎসৱৰ লগত নিজৰ জাতি মাতি বেটিৰ লগত নিজৰ উৎসৱৰ লগত নিজক নিয়োজিত কৰিবলৈ সময় আহি পৰিছে নিশ্চয়কৈ ইয়াত যিহেতু দেখিব পোৱা গৈছে গুৱাহাটীত যিহেতু কৃত্ৰিমভাৱে সকলো আচলতে বিহুটোকে হওক বা যিকোনো উৎসৱ কৃত্ৰিমভাৱে আয়োজন কৰা যায় আৰু তাৰ উদ্দেশ্যে দেখিব পোৱা গৈছে এই ধৰণে মেজি তৈয়াৰ কৰি ইয়াতে গুৱাহাটীবাসীক যি জুইৰ আমেজ বা মাঘ বিহুৰ যি মাদকতা সেই মাদকতা দিয়াৰ স্বাৰ্থত কেইগৰাকীমান ব্যক্তিয়ে কালিৰে পৰা এই ধৰণে দেখিব পোৱা গৈছে মেজি তৈয়াৰ কৰি আছে আৰু মেজি তৈয়াৰ কৰি তেওঁলোকে কিমান ধৰণৰ কিমান টকা তেওঁলোকে বিক্ৰী কৰিছে সকলো কথা আমি জানিব চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব মাঘৰ বিহুলৈ কেনেকুৱা আয়োজন চলিছে বহুত ধৰণৰ আয়োজন কৰা গৈছে ভেলাঘৰ মেজিক দৈ চিৰাই মিঠাই গাৰু এইবিলাক বহুতখিনি আইটেম বনোৱা গৈছে বিহু বুলি প্ৰথমে আপোনাৰ পৰিচয়টো আপোনাৰ নাম ঘৰ মোৰ ঘৰ নলবাৰী গাঁও বিহামপুৰ মই কাজি লিখোঁ নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী সম্পূৰ্ণ নাম মোৰ নাম মহম্মদ শামছুল কাজি যিহেতু দেখিব পোৱা গৈছে যে আপোনালোকে যিহেতু মেজি বনাই আছে কেনেকুৱা ধৰণৰ গুৱাহাটীবাসীক লৈ কেনেকুৱা ধৰণৰ আশা গুৱাহাটীবাসীয়ে মেজি ক্ৰয় কৰিছে মেজি ক্ৰয় কৰিছে এতিয়ালৈকে মই মোটামুটি 30টামান বিক্ৰী কৰিলোঁ হ'ব আজিৰ দিনৰ ভিতৰত বিক্ৰী হৈ যাব প্ৰতি বছৰে এনে লাষ্টৰ দিনা গোটেইখিনি বিক্ৰী হৈ গুচি যায় কিমান টকা উপাৰ্জন কৰি লৈ যোৱা যায় মোটামুটি 15-20 হাজাৰ টকা যাব আৰু এইটো আশা কৰি লৈ অহা হয় এইটো আশাবাদী আৰু আশা বিহুটোক লৈ আপোনালোকে যথেষ্ট আশা কৰে কিয়নো বিহুটোক লৈ আপোনালোকে এই ধৰণে প্ৰতি বছৰে ইয়ালৈ আহে আৰু প্ৰতি বছৰে আহি এটা আচলতে উপাৰ্জন হয় গতিকে বিহুটোক লৈ যি উপাৰ্জনমুখী আপোনালোকৰ যি ব্যৱস্থা সেই ব্যৱস্থা কেতিয়াৰ পৰা আপোনালোকে চলাইছে বা কেনেধৰণে কেতিয়াৰ পৰা যুঁজা চলায় গুৱাহাটীত মেজি বিক্ৰী কৰা মোটামুটি 1 মাহ আগৰ পৰা কৰা যায় বস্তুটো যোগাৰবিলাক নাৱৰা কাটা লাগিল খৰি লাগিল বাঁহ লাগিল এইবিলাক বস্তু আইটেম কৰাতে 1 মাহ লাগি যায় পূৰা হাজিৰা লগোৱা হৈছে নেকি মানে মানুহে অকলে নোৱাৰি না দুইটা হাজিৰা বুলি নাই নে লগৰ বন্ধু বান্ধৱ একেলগে হৈ আহিছোঁ আৰু আহি ভাল লাগে সেই বুলি অহা গৈছে নিশ্চয়কৈ দুগৰাকী যিহেতু ব্যক্তিয়ে এই ধৰণে মেজি বনাই আছে তেওঁলোকক ইয়াতে লগোৱা গৈছে আৰু শাৰী শাৰীকৈ এই ধৰণে মেজি প্ৰস্তুত কৰা হৈছে মই আপোনাৰ নামটো কি আপোনাৰ নামটো মোহাম্মদ পৱান আলী আৰু আপোনাৰ মোহাম্মদ হাৰিজ আলী কেতিয়াৰ পৰা বনাইছে ইয়াতে মেজি এইটো পৰহিৰ পৰা বনাইছোঁ মাঘ বিহুত যে মেজিটো বনোৱা যায় মেজিটো আচলতে কিয় বনোৱা যায় কিবা উৎসৱৰ কাৰণে মানে ধৰণৰ আয়োজন এইবাৰ এনেহে পিঠা সান্দা আৰু বন্ধু মানুহ চব আহিব খাব এই মেজিটো যে বনোৱা যায় আচলতে কিহৰ উদ্দেশ্যে মাঘৰ বিহুত এই বিশেষ মেজিটো বনোৱা যায় কিবা সেইটো মই নাজানো নাজানো না শিক্ষা নাই না আমাৰ নিশ্চয়কৈ আচলতে যিহেতু এটা ব্যৱসায় সেই ব্যৱসায় তেওঁলোকে কৰিছে মাঘৰ বিহু যিহেতু মেজি বনোৱা যায় গতিকে মেজি যিহেতু পুৱাৰ ভাগত কাইলৈ পুৱা যিহেতু জ্বলাই দিয়া হ'ব গতিকে তাৰ
যি এই জুই আমেজ সেই জুই আমেজ ল'ব যাতে আচলতে সকলো ফালৰ পৰাই সুখ শান্তি বিৰাজ কৰে তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিব অগ্নি দেৱতাৰ ওচৰত সকলোৱে আচলতে প্ৰাৰ্থনা কৰিব যে বছৰটো খুব সুন্দৰভাৱে যাওক যি আচলতে অপায় মংগল আছে সকলো দূৰ হওক তাৰ বাবে প্ৰাৰ্থনা কৰিব যিহেতু অগ্নি দেৱতাক পূজা কৰিব আৰু তাৰ উদ্দেশ্যে দেখিব পোৱা গৈছে যে খৰি যিহেতু মেজি বনোৱা যায় ইয়াতে খৰিৰো যোগাৰ কৰা পৰিলক্ষিত হৈছে আপোনালোকে আপোনাৰ ওচৰলৈ মই আহিছোঁ দাম সুধিছিল নেকি অঁ দাম সুধিছিলোঁ এইবিলাক 600কৈ কৈছে এইবিলাক 100কৈ কৈছে যথেষ্ট বেছি হৈছে নেকি বেছি ফাৰ্ষ্ট টাইম কিনিছোঁতো তথাপিও গুৱাহাটীত যে এনেকুৱা ধৰণৰ এটা মেজি পোৱা যাব বা এওঁলোকে যে যোগাৰ কৰিছে এই ক্ষেত্ৰত আচলতে অনুভৱটো কেনেকুৱা হৈছে না অনুভৱটো ভালেই হৈছে অনুভৱটো ঠিকেই আছে বাট ঠিকে আছে তেখেতসকল ইমান দূৰৰ পৰা আহিছে আহি ইয়াত এইখিনি আমাক বনাই দিছে আমিও সেইটো লৈ যাবলৈ এনজয় কৰিব পাৰিছোঁ অলপ অসমীয়াৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত কিবা আচলতে ক'বলগীয়া আছে নেকি যে অসমীয়াসকলে কেনেকুৱা ধৰণৰ কৰিব লাগিছিল বা গুৱাহাটীত যিহেতু আমেজ দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসমীয়া আছে কৃষিজীৱী যথেষ্ট অসমীয়া আছে যুৱক আছে এইসকলেও যদি এনেকুৱা এটা পদক্ষেপ লয় বেয়া হ'ব ডেফিনেটলি ভাল হ'ব নিশ্চয়কৈ যিহেতু মই পুনৰবাৰ দেখুৱাইছোঁ যে তিনিগৰাকীকৈ বিশেষ ব্যক্তিয়ে এই ধৰণে গুৱাহাটীৰ খানাপাৰাৰ ৰাজপথৰ কাষতে এই ধৰণে দেখুৱাব পোৱা গৈছে যে মেজি তেওঁলোকে বনাই আছে আৰু মেজিৰ যি জুইৰ আমেজ অসমীয়া স্বাভিমানী অসমীয়াসকলে যাতে বিহুৰ বাপতিসাহোন বিহুৰ সোৱাদ ল'ব পাৰে মাঘ বিহুৰ সোৱাদ ল'ব পাৰে তাৰ উদ্দেশ্যে দেখুৱাব পোৱা গৈছে যে এই ধৰণে তেওঁলোকে মেজি বনাই আছে আৰু মেজি তেওঁলোকে বিক্ৰী কৰি মই পুনৰ কৈছোঁ যে তিনিগৰাকীকৈ বিশেষ মুছলমান ব্যক্তি তেওঁলোকে এই ধৰণে বিহুটোক ৰক্ষা কৰাৰ কাৰণে বা অসমীয়াৰ যি স্বাভিমান সেই স্বাভিমান বা বাপতিসাহোন বিহুৰ বাবে তেওঁলোকে এই ধৰণে মেজি বিক্ৰী কৰিছে যিয়ে ব্যৱসায় হ'লেও কিন্তু এনেকুৱা ধৰণৰ এটা যি পৰিৱেশ সেই পৰিৱেশে কিন্তু সকলোকে তেওঁলোকৰ বাবে গৌৰৱ কৰিবলগীয়া কথা কিয়নো গুৱাহাটীবাসীয়ে যিহেতু কৃত্ৰিমভাৱে প্ৰতিটো অসমীয়া যি উৎসৱ সেই উৎসৱ উদযাপন কৰি আহিছে আৰু সেই উৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত এওঁলোকৰ যি ধৰণৰ অৱদান সেই অৱদান নুই কৰিব নোৱাৰি